বহাগ এতিয়া দুৱাৰদলিত অসমবাসীৰ বাপতি সাহোন ৰঙালী বিহুক আদৰিবলৈ ৰাজ্যবাসীয়ে প্ৰস্তুতি প্ৰায় আৰম্ভ কৰিলেই অসমৰ প্ৰান্তে প্ৰান্তে এতিয়া বিহু কৰ্মশালাৰ আয়োজন কৰিছে সমান্তৰালভাৱে শিৱসাগৰ লায়ন্স ক্লাবত আজিৰে পৰা এটি ব্যক্তিগত নিউজ পৰ্টেলৰ সহযোগত আৰম্ভ হৈছে বিহু নাচ আৰু ঢোলবাদন কৰ্মশালা ৭ মাৰ্চৰ পৰা ২৭ মাৰ্চলৈ হ'ব লগা কৰ্মশালাত উপস্থিত থাকিব বৰবিহুৱা প্ৰবীণ বৰুৱা অমৰ নেওগ ধ্ৰুৱ গগৈ বৰবিহুতি গুৱাহাটীৰ লতাশিলৰ বিহু সম্ৰাজ্ঞী শতাব্দী কলিতা নিচিগন্ধা দাস লগতে উপস্থিত থাকিব কেইবাগৰাকীও বিহু বিশেষজ্ঞ আজিৰ এই অনুষ্ঠানটি অনুষ্ঠিত হোৱা শুভ অনুষ্ঠানটিত উপস্থিত থাকে বিহু কৃষ্টি পৰিষদৰ শিৱসাগৰ জিলাৰ সাধাৰণ সম্পাদক যোগেন গগৈ বিহু কৃষ্টি পৰিষদৰ শোণিতপুৰ জিলাৰ সাধাৰণ সম্পাদক উত্তম কুমাৰ দাস শিৱসাগৰৰ পৰা ফৰিদালি ৰিপৰ্ট নিউজ এইচ আছাম নমস্কাৰ হেল্ল' অসম নিউজ পৰ্টেল চেনেলে আয়োজন কৰা বিহু নাচ আৰু ঢোলবাদন আখৰা শিবিৰৰ উদ্যোক্তাসকলক মই প্ৰথমতেই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ বিশেষকৈ হেল্ল' অসম নিউজ পৰ্টেল চেনেলক এইকাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলে খুব এটা সুন্দৰ পদক্ষেপ হাতত লৈছে যিটো সময়ত আমাৰ নৱপ্ৰজন্মক উঠি অহা মইনা মাইনীসকলক আমাৰ যি বিহুৰ যি প্ৰকৃত ৰূপ বিহুৰ যি ঘাই শিপা এই ঘাই শিপাৰ লগত পৰিচয় কৰাই দিবৰ কাৰণে তেখেতসকলে যিটো প্ৰচেষ্টা হাতত লৈছে সেইকাৰণে তেখেতসকল প্ৰথমতেই ধন্যবাদৰ পাত্ৰ আৰু তেখেতসকলক মই এইকাৰণে ধন্যবাদ দিছোঁ আৰু আমি উঠি অহা প্ৰজন্মক আমাৰ বাপতি সাহোন বিহুটোক শুদ্ধ ৰূপত পৰিহেলটোৰ ৰূপত আমি যাতে তেখেতলোকক শিকাই বুজাই একোগৰাকী সু বিহুৱতী সু বিহুৱা আমি যাতে গঢ় দিব পাৰোঁ তাৰ কাৰণে আমি ফ্ৰণ্ট প্ৰচেষ্টা হাতত লৈছোঁ ইতিমধ্যে মানে আপোনাসকলে জানে যে যোৱা ২০২৩ বৰ্ষত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিহুক বিশ্ব দৰবাৰত পৰিচয় কৰাই দিবলৈ সক্ষম হৈছে আৰু এইবাৰো আমাৰ বিহুক ২০২৫ চনৰ ৭ এপ্ৰিলত তেখেতসকলে এটা ঘোষণা দিছে যে দিল্লীত আমাৰ ২৫,০০০ বিহুৱতীক লৈ বিশ্ব অভিলেখ গঢ়াৰ পুনৰবাৰ প্ৰয়াস কৰিছে সেইকাৰণে বৰ্তমান আমাৰ যিসকল মইনা মাইনী বা উঠি অহা প্ৰজন্ম এই উঠি অহা প্ৰজন্মক আমাৰ বিহুৰ প্ৰতি আকৃষ্ট কৰি তেখেতসকলক আমি একোগৰাকী সু নাগৰিক হোৱাৰ লগতে একোগৰাকী সংস্কৃতিবান ব্যক্তি সু বিহুৱা সু বিহুৱতী যাতে আমি গঢ় দিব পাৰোঁ তাৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ আৰু আমাক হেল্ল' অসম নিউজ পৰ্টেল চেনেলে ইয়ালৈ আমন্ত্ৰণ কৰি আনি যি সুবিধাখন আমাক আগবঢ়াইছে তাৰ কাৰণে পুনৰবাৰ তেখেতসকলক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909